বহুত দিনৰ মূৰত বনাবলৈ কিবা এটা তেনেকৈ আৰু 1 কেজিমান লৈ আহিছোঁ চিকেন তাকে বনাওঁচোন এয়া মোৰ চিকেনটো ডাঙৰ ডাঙৰকৈ আনিছোঁ পিচবিলাক এয়া লেগ পিচ হয় এয়া উইংছ হয় এনেকৈ 1 কেজি লৈ আহিছোঁ ভালদৰে মেৰিনেট কৰোঁ এয়া মাংসটো ভালদৰে ধুলাই থোৱা হৈছে ইয়াত মই তেল দিয়া হৈছে প্ৰায় 50 গ্ৰামমান তেল দি দিছোঁ তাৰ লগতে মোৰ মছলা হয় এইটো মিক্স মছলা এইটো মোৰ চিক্ৰেট মছলা হয় 2 চামুচ দি পিনে মেৰিনেট কৰিম 1 চামুচ নিমখ হালধি লৈছোঁ 1 চামুচ 2টা মিডিয়াম সাইজৰ পিয়াজ কাটিছিলোঁ তাক দি দিছোঁ লগতে এটুকুৰা নেমু লো আছে নেমুটো চেপি দিলে ভাল হয় এয়া লগত আমুল দিয়া হৈছে আমুলৰ গাখীৰ অলপ দি দিয়া হৈছে ভালদৰে মেৰিনেট কৰি লোৱা হৈছে কেৰাহীটো বহাই ল'লোঁ এয়া পিঁয়াজ এয়া অলপ জলকীয়া গুড়া এয়া আদা ৰচুনৰ পেষ্ট এনেকৈ মই ৰেডি কৰিছোঁ ভালদৰে পিঁয়াজটো দি দিছোঁ পিঁয়াজটো ৰঙা হৈ লওঁ মাংসটো মেৰিনেট কৰি ৰাখিলোঁ প্ৰায় 1 ঘণ্টামান দেখিছেনে বাৰু এয়া মোৰ পিঁয়াজটো কালাৰটো আহি গৈছে পিঁয়াজটো ব্ৰাউন কালাৰ হৈ গৈছে পিঁয়াজটো পকিছে এতিয়া ইয়াত মই দি দিম 2টা তেজপাত ঢালি দিছোঁ অলপমান মই এয়া শুকান জলকীয়া দিছিলোঁ ৰাখি থৈছিলোঁ তাক দি দিছোঁ পিচি পিনে শুকান জলকীয়া দিয়াৰ পিছত এনেকৈ পেষ্টটো বনিছে লগতে তাক এটা নৰসিংহ পাত দি দিছোঁ ধুনীয়া হৈছে কালাৰটো মেৰিনেট মাংসত ঢালি দিয়া হৈছে ইয়াত এতিয়া ভালদৰে হিলাই পিনে ৰাখি দিয়া হৈছে মাংসটো এইটো মছলা মিক্স হৈ গৈছে এতিয়া অকণমান গেছটো ল' ফ্লেম কৰি এয়া দেখিছেনে পালোঁ কালাৰটো কি ধুনীয়া হৈছে এয়া এতিয়া লগত 2টা আলু দি কাটি দিয়া হৈছে এতিয়া ইয়াত আলুকেইটা ঢালি দিয়া হৈছে মই ৰেডি কৰিছোঁ এইটো আমুল দি লোৱা হৈছে আদা ৰচুনৰ পেষ্টটো আছে ইয়াতে ধুনীয়া আছে কালাৰটো আহি গৈছে দি দিয়া হৈছে